আজি আমি আলোচনা কৰিম বাস্তৱ সংখ্যা অধ্যায়টিৰ অনুশীলনী 1.2 কুৱেশ্যন নম্বৰ 2 ইয়াত কি দিছে তলৰ অখণ্ড সংখ্যা কেইযোৰৰ লসাগু আৰু গসাগু উলিওৱা সত্যাপন কৰা যে লসাগু পূৰণ গসাগু সমান দুটা সংখ্যাৰ গুণফল এক নম্বৰ দিছে 26 আৰু 91 দুই নম্বৰ এনেকৈ তিনি নম্বৰ দিছে আমি তিনিটাই আমি সমাধান কৰিম ঠিক আছে তোমালোকে চোৱা ইয়াত মই প্ৰশ্নটো লিখি লৈছোঁ কুৱেশ্যন নম্বৰ 2 তোমালোকক দিছে কি 26 আৰু 91 কি কৰিব দিছে লসাগু আৰু গসাগু উলিয়াব দিছে তোমালোকে লসাগু আৰু গসাগু মানে কি আগৰ ক্লাছতে পাইছা তথাপিতো মই অকমান বুজাই দিম সমাধান কৰোঁতে একেলগে বুজাই যাম আৰু লগতে সত্যাপনো কৰিব দিছে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ গুণফল এটা সংখ্যা দুটাৰ গুণফল বুলি কৈছে সংখ্যা দুটা বুলি যে কৈছে এই সংখ্যা দুটা কি হয় ইয়াতে 26 আৰু 91 আৰু সেই 26 আৰু 91 আমি কি উলিয়াব লাগে লসাগু আৰু গসাগু উলিয়াব লাগে সংখ্যা দুটা গমে পালা সংখ্যা দুটাৰ গুণফল মানে এই দুটাৰ পূৰণফল আৰু এতিয়া আমি ফাৰ্স্ট কি উলিয়াব লাগিব লসাগু আৰু গসাগু উলিয়াব লাগিব ঠিক আছে আমি কি এখিনি ইতিমধ্যে আমি আগৰ প্ৰশ্নটো আলোচনা কৰোঁতে গমে পালো কেনেকৈ সমাধান কৰে যদি তোমালোকে ভিডিওটি চোৱা নাই তেনেহলে মই ডেসক্ৰিপচনত লিংকটো দি দিম তাত তোমালোকে চাই লবা ইয়াতে কি দিছে 26 আৰু 91 ইয়াত আমি বেছি বহলাই আলোচনা নকৰো এইখিনি মই ইতিমধ্যে আলোচনা কৰিছো এক নম্বৰ প্ৰশ্নটোত আৰু ইন্ট্ৰোডাকচন মোৰ ভিডিওটিটো গতিকে 26 ললো আমি চোৱা 26 আমি ডিভাইড কৰিছো কিৰে ইয়াতে 06 আছে গতিকে 2 ৰে আমি সদায় প্ৰথমে 2 টেবুলৰ পৰা আৰম্ভ কৰিম কৈছোৱে তো 2 into 1 কিমান হ'ব 2 আৰু 2 into 3 6 হ'ব তো গম পালা 13 হ'ল 13ক আৰু 13ত বাদে বেলেগৰে ডিভাইড নহয় গতিকে একবাৰ যাব ঠিক আছে গতিকে আমি কি পালো ইয়াৰে ফ্যাক্টৰ কেইটা কি পালো 26 ৰ এটো আমাৰ কি হয় কম্পোজিট মানে যৌগিক সংখ্যা তোমালোকে গমে পাইছা মই ইতিমধ্যে বুজাইছো এটো 26 ৰ আমি উৎপাদক কেইটা কি পালো 2 আৰু 13 2 গতিকে আমি এটো কেনেকৈ মানে লিখো উৎপাদক হিচাপে লিখো মৌলিক সংখ্যাৰ উৎপাদক হিচাপে লিখো গতিকে আমি মৌলিক সংখ্যাৰ উৎপাদক হিচাপে লিখিছো 2 into 13 ঠিক তেনেদৰে 91 আছে আমাৰ গতিকে 91 আমি লৈছো 91 যেটো আমাৰ উলিয়াব দিছে লসাগু গসাগু গতিকে 91ক তোমালোকে চাবা 2 ৰে কৰিব নোৱাৰি 1 আছে যেটো 2 ৰে না যায় 3 ৰে না যায় 4 ৰে না যায় 5 ৰে না যায় 6 ৰে না যায় 7 ৰে যাব গতিকে 7 ৰে যেটো হৰণ যাব মই কৈছো তোমালোকে যদি টান পোৱা তেনেহলে কি কৰিবা হৰণ কৰি লবা এনেকৈ পাতি সৰুতে আমি যেনেকৈ পাতিছিলো তেনেকৈ তো 7 গুণ কিমান হ'ল 7 গতিকে 2 বাকি ৰব 21 হ'ব 7 3 গুণ 21 হ'ল ইয়াত 13 পালো 13ক আৰু 13ত বাদে বেলেগৰে হৰণ না যাব 1 আৰু 13ত বাদে বেলেগৰে কোনো কি এৰেও হৰণ না যায় গতিকে যেটো একৰে হৰণ না যায় গতিকে 13 হ'ব গতিকে আমি উৎপাদক কি পালো 7 আৰু 13 এটো আমি মৌলিক সংখ্যাৰ গুণফল হিচাপে লিখিম সোৱা 91 লিখিছো আমি 91 ইকুৱেল টু কিমান লিখছো 7 into 13 এটো কি মৌলিক সংখ্যাৰ আমি উৎপাদক হিচাপে লিখিছো এতিয়া কথাটো আহিল গসাগু আমি 13 ইয়াতে লিখিছো কেনেকৈ পালো হেতু আমি গসাগু কি জানিব লাগিব জানিলে আমি লিখিব উলিয়াব পাৰিম গসাগু হৈছে একেবাৰে মই সহজ ভাষাত বুজাই দিছো এই যে আমি দুটা যে আমি পালো এই সংখ্যা দুটাৰ ইয়াতে কি সংখ্যা দুটাতে কমন আছে কমন থকাটো হয় লগতে যেটো সংখ্যা কমন থাকিব মানে দুটাতে যেটো সংখ্যা থাকিব হেতুৱে কমন তোমালোকে জানাই সাধাৰণ সংখ্যাটো যেটো সংখ্যাৰ ঘাত আটাইতকৈ কম এই কমন থকা সংখ্যা যেটো সংখ্যা আমি পাম সেই সংখ্যাটো দুটাতে থাকিব যাৰ ঘাত আটাইতকৈ সৰু হিয়ে গসাগু হ'ব ইয়াতে ঘাত একে আছে দুটাতে একে ঘাত দুটাতে 1 1 ঘাত আছে গতিকে ইয়াত আৰু আমাৰ কি হ'ব গসাগু আমাৰ উলিয়াব লাগিলে ইয়াতে দুটাতে থকা কোনটো আছে 13 এ দুটাতে আমাৰ কি আছে কমন আছে গতিকে 13 হ'ব আমাৰ গসাগু আৰু নেক্সট লসাগু আমি কেনেকৈ উলাও লসাগুত আকৌ আমি কি কৰো ইয়াতে থকা কমনটোৰ যেটো কমন আছে তাৰ আটাইতকৈ ডাঙৰ ঘাতটো লম ইয়াতেটো আমি এটো অলপ বুজা সুবিধা হ'ব নেক্সট যেতিয়া আমি 2 নম্বৰটো কৰিম তেতিয়া তোমালোকে ভালদৰে বুজি পাবা 2 3 টো গতিকে হেখলৈ ভিডিওটি চাবা আমি এটো চাও ইয়াতে আমাৰ কমন কি আছে 13 আছে গতিকে 13 আহিলে ডাঙৰ ঘাত বুলি ইয়াত কথা নাই গতিকে 13 আমাৰ আহিলে লগতে কমন নহাগেটাও আমাৰ কি হ'ব ইয়াতে আহিব এটা কমন কি নাই 2 কমন নাছিলে আৰু 7 কমন নাছিলে গতিকে 2 7 আৰু 13
গোটেইকেইটাৰে আমি গুণফলটো আমি উলিয়ালে আমি কি পাম লসাগু আমি উলিয়াব পাৰিম গতিকে আমি কি কৰিম গোটেইকেইটাকে পূৰণ কৰিম 2 7 আৰু 13 গমে পাইছা তোমালোকে এইটো কমন আছে কমনৰ পৰা এইটো আনিলোঁ তাৰপিছত এইকেইটা কমন নাই সেইকাৰণে এইকেইটাও আমাৰ কি হৈছে পূৰণ হ'ব গতিকে আমাৰ কি হ'ব গোটেইকেইটা পূৰণ কৰিলে আমি পাম 182 এতিয়া আমি গসাগু পালোঁ 13 আৰু লসাগু পালোঁ 182 এতিয়া তোমালোক কি কৰি পৰিছে এইটো মানে সত্যতা প্ৰমাণ কৰিব দিছে মানে সত্যতা স্থাপন কৰিব দিছে সত্যতা মানে কি লসাগু আৰু গসাগু দুইটা সংখ্যা পূৰণ কৰিলে লসাগু আৰু গসাগুত যি দুটা সংখ্যা পালোঁ সেই দুটা পূৰণ কৰিলে আৰু যি দুটা আমাক সংখ্যা দিয়া আছে সেই দুটা সংখ্যা পূৰণ কৰিলে একে পাওঁ নে নাপাওঁ দুইফালে সমান সমান হয় নে নহয় মানে দুইটা সমান হয় নে নহয় পূৰণ কৰিলে সেইটো আমি চাওঁ এতিয়া তোমালোকে গসাগু মানে জানা গসাগু হৈছে কি এই সংখ্যাটোৰে গসাগুত যিটো সংখ্যা আমি পাম এই সংখ্যাটোৰে 26 আৰু 91 দুইটাকে সম্পূৰ্ণভাৱে কি হ'ব হৰণ যাব মানে বাকি আমাৰ 0 ওলাব ঠিক তেনেদৰে আকৌ ইয়াত অকমান উলুটা কথাটো কি হয় লসাগুৰ ক্ষেত্ৰত লসাগুত আকৌ কি হয় এই যি দুটা সংখ্যা আছে এই দুটা সংখ্যাৰে কি হয় 182 ভালকে হৰণ যাব মানে শূন্য বাকি ৰোৱাকে তাৰ মানে কি বাকি আমাৰ নৰোৱাকে কোনো ধৰণৰ বাকি আমাৰ নৰোৱাকে কি হ'ব হৰণ যাব গমে পালা 182 কিৰে হৰণ যাব 26 আৰু 91 এৰে 26 আৰু 91 এৰে আৰু 26 আৰু 91ক গসাগু হ'ব লাগিলে 13 এৰে হৰণ যাব তাৰ মানে বুজি পাইছা নিশ্চয় এতিয়া অকমান লসাগু আৰু গসাগু তোমালোকে আগতে পাইছাই তথাপিতো মই অকমান কৈ দিছো এটা যে তুমি সত্য স্থাপন কৰিম মানে সত্যাপন আমি কৰিম গতিকে আমি চাম আমি সৰুতেও পাইছো আৰু এতিয়াও তোমালোকে পাইছা এটো সদায় মনত ৰাখিব লাগিব লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ গুণফল তাৰ মানে এই যে সংখ্যা দুটা দিছে 26 আৰু 91 দুইটা আমি পূৰণ কৰিলে সোৱা 26 আৰু 91 দুইটা পূৰণ কৰিলে যিমান পাম আমি লসাগু আৰু গসাগু পূৰণ কৰিলে যিমান পাওঁ দুইটা সমান হ'ব লাগিব সদায় এতিয়া আমাৰ এটো সত্য তাৰ মানে এটা চালো 182 * 13 182 কি লিখিছো লসাগু আৰু গসাগু কিমান লিখিছো 13 এটো লিখিছো আৰু সংখ্যা দুটাৰ গুণফল মানে জানাই তোমালোকে পূৰণ ফল এটো আৰু সংখ্যা দুটা কি 26 আৰু 91 দুটা পূৰণ কৰি আমি কি পালো 2366 আৰু ইয়াতো আমি কি পাইছো 2366 গতিকে আমাৰ এটো কি হয় সত্য ঠিক তেনেদৰে আমি 2 নম্বৰটো সমাধান কৰো 2 নম্বৰটো সোৱা 2 নম্বৰটো 510 আৰু 92 আমি এটো সমাধান কৰিম এতিয়া সোৱা ইয়াতে কি দিছে 510 আৰু 92 গতিকে আমি কি কৰিম 510 আমি একে আগৰটোৰ নিচিনা দুইৰে ফাৰ্স্ট আমি হৰণ যাব গতিকে দুইৰে হৰণ কৰিলো 255 হ'ল এটো আকৌ আমি কিৰে হৰণ কৰিম যেটো 5 থাকিলে গতিকে আমি 3 ৰে হৰণ কৰিম 3 ৰে হৰণ যায় নে 5 ৰে হৰণ যায় তোমালোকে কনফিউজ হোৱা গতিকে তোমালোকে কি চাবা 2 + 5 + 5 মানে এই তিনিটা যোগ কৰি চাবা যদি যোগফলটো হৰণ যায় তেনেহলে 3 ৰে হৰণ যায় তেনেহলে 3 ৰে হৰণ যাব এইটুকু গতিকে এটো 2 আৰু 5 7 7 পাছে 12 12ক 3 ৰে হৰণ যায় সেইকাৰণে আমি 3 ৰে হৰণ কৰিম এতিয়া আমি 3 ৰে হৰণ গল 85 পালো এটোৰ মই দেখাই নাথাকো তোমালোকে জানা যেটো ক্লাস 10 ৰ ষ্টুডেন্ট ঠিক তেনেদৰে আমাৰ কি মান হল 85 ৰ পিছত আমাক 5 ৰে যাব 5 ৰে 3 ৰে না যায় দুইটা যোগ কৰি চাবা তোমালোকে 8 পাছে 13 13ক 3 ৰে হৰণ যায় সেইকাৰণে 5 ৰে চাম 17 বাৰ যাব তাৰ পিছত 17ক আমাৰ কি হয় কোনো সংখ্যাৰে হৰণ না যায় কল 17 আৰু 1 ৰে যাব গতিকে 17 হল গতিকে তোমালোকে উৎপাদক কেইটা পালা কি পালা 510 2 * 3 * 5 * 7 so 2 * 3 * 5 * 17 it is not 17 ক'ব লাগিব মই 7 কোৱা গৈছে সৰি তাৰ বাবে নেক্সট ওয়া 92 আমি তেনেদৰে কৰিছো 2 ৰে কৰিছো 46 গৈছে তাৰ পিছত 2 ৰে কৰিছো 23 তাৰ পিছত 23 হৰণ না যাব গতিকে 23 ৰে কৰিব লাগিব 23 * 1 23 পাইছো ইয়াৰ উৎপাদক কেইটা কি পালো দুটা আছে 2 গতিকে আমাৰ কি হ'ব 2 স্কয়াৰ দুটা থাকা কাৰণে আমাৰ কি আছে 2 স্কয়াৰ গতিকে আমি কি লিখিম 2 স্কয়াৰ তাৰ পিছত আমি কি লিখিম 23 এটো 23 2 * 2 * 23 মানে 2 * 2 মানে 2 স্কয়াৰ আৰু 23 এতিয়া আমাৰ ইয়াতে লসাগু কি হ'ব আৰু গসাগু কি হ'ব প্ৰথমতে আমি গসাগু উলাও গসাগু ইয়াতে কি হ'ব দুইটাতে কমন থাকিব লাগিব দুইটাতে কমন কি আছে 2 দুইটাতে 2 কমন আছে 2 আৰু এটাত আছে 2 স্কয়াৰ গতিকে আমি কৈছো অলপ আগৰ ভিডিওটোত যে ইয়াৰ যাৰ ঘাত সৰু এই দুটাৰ যাৰ ঘাত সৰু ইয়াতে একো নাই মানে 1 এটা থাকা বুলি ধৰি লব পাৰো গতিকে এই 2 তকে 1 সৰু গতিকে কি হ'ব 2 সেইকাৰণে অনলি 2 হ'ব
গসাগু আৰু লসাগুত কি হ'ব আমাৰ এই দুটাৰ কোনটো আহিব ডাঙৰটো ডাঙৰ ঘাত যাৰ ঘাতটো ডাঙৰ সি আহিব গতিকে এইটো নাই 2 টো নাহে গতিকে 2 স্কয়াৰ আহিব গতিকে আমি কি লিখিম 2 স্কয়াৰ তাৰ পিছত যিখিনি কমন আ নাই সেইখিনি আমি পূৰণ কৰি যাম 3 আছে * 5 * 17 তাৰ পিছত আৰু আমাৰ এইটোত কি থাকিলে 23 * 23 এইখিনি এই গোটেইখিনি তোমালোকে পূৰণ কৰিলে তোমালোকে পাবা 23460 ঠিক তেনেদৰে আমি সত্য হয় না নহয় চাম সত্যাপন কৰি চাম লসাগু পূৰণ গসাগু সমান দুটা সংখ্যাৰ গুণফল তোমালোকে লসাগু কিমান পাইছা 23460 আৰু গসাগু কিমান পাইছা 2 তাৰ পিছত সমান সংখ্যা দুটা কি দি আছে তোমালোকে পাইছা 510 আৰু 92 গতিকে ইয়াত কি লিখিম 510 * 92 দুইফালে পূৰণ কৰি চাম এইটোৰ লগত 2 পূৰণ কৰিলে 46920 আৰু এই দুটা পূৰণ কৰিলে আমি কি পাম 46920 গতিকে এইটো কি হয় সত্য ঠিক তেনেদৰে আমি 3 নম্বৰটো অকমান চাও 3 নম্বৰটো কি দিয়া আছে তোমালোকে চোৱা 3 নম্বৰটোত 336 আৰু 554 ঠিক একেই নিয়মত আমি কৰিছো 6 আছে যেটো আমাৰ 2 ৰে যাব 168 পালা 2 গুণ 2 এক বাকি ৰব 13 হল আকৌ 6 দুগুণ 12 আকৌ এক বাকি ৰব 16 হ'ব 8 দুগুণ 16 এনেকৈ কৰিছো তোমালোকে গমে পাইছা ঠিক তেনেদৰে আমি উৎপাদক কেইটা এনেকৈ উলাই গৈছো উৎপাদক কেইটা কি পাইছো 336 ৰ 2 * 2 * 2 * 2 মানে ইয়াত কেইটা 2 আছে 1 2 3 4 গতিকে 2 টু দি পাৱাৰ 4 হ'ব সেইকাৰণে আমাৰ এটো 2 টু দি পাৱাৰ 4 হ'ল তাৰ পিছত এটো 3 আছে গতিকে অনলি 3 আহিলে তাৰ পিছত 7 আছে * 7 লিখিলো ঠিক এতিয়া আমি 54 ক চাও 54 ত ইয়াত কি আছে 2 ৰে কৰিছো 27 তাৰ পিছত 3 ৰে 9 গল তাৰ পিছত এনেকৈ আমি কৰি গৈছো তাৰ পিছত চোৱা তোমালোকে ইয়াত উৎপাদক কেইটা কি পাইছা 2 * 3 * 3 * 3 মানে ইয়াত তিনটা 3 থাকা নাই তো কি হ'ব 3 কিউব 2 * 3 কিউব সেইকাৰণে আমি লিখিছো ইয়াতে 2 * 3 কিউব নিশ্চয় ইয়ালৈকে বুজি পাইছা এতিয়া আমি উলাম কি গসাগু আৰু লসাগু গসাগুটো তোমালোকে চোৱা ইয়াৰে যি দুটা কমন আহিব ইয়াৰে এই দুটাৰ কমন ইয়াতে কমন কি কি আছে চাম আমি দুইটাতে 2 কমন আছে দুইটাতে 2 আছে ইয়াতে 3 দুইটাতে আছে গতিকে আমাৰ লসাগু গসাগু হ'ব 2 আৰু 3 কিয় 2 আৰু 3 হয় চাও 2 ইয়াতে কি হ'ব 2 আমাৰ যাৰ গসাগুত কি হয় যাৰ ঘাত সৰু আটাইতকৈ এই দুটাৰ ঘাত যাৰ সৰু হি আহিব গতিকে ইয়াতে 1 একো নাই মানে 1 আছে এটো 4 ডাঙৰ হ'ব গতিকে এটো অনলি 2 হ'ব ইনটু কি হ'ব এই দুটাত কি কমন আছে 3 কমন আছে কমনৰ সৰু কোনটো এইটো সৰু না এইটো সৰু গতিকে যেটো এইটো সৰু গতিকে ইনটু 3 কৰিম এটা 2 * 3 কিমান পাম আমি 6 গতিকে গসাগু কিমান হ'ব আমাৰ 6 ঠিক তেনেদৰে আমি লসাগু উলাম লসাগুত আকৌ ডাঙৰটো লওঁ কমনৰ ডাঙৰটো 2 টু দি পাৱাৰ 4 টু দি পাৱাৰ 4 এই দুটা কমনৰ কোন ডাঙৰ 3 কিউব গতিকে আমি ইনটু 3 কিউব কৰিম আৰু বাকি যি থাকে হেনে আমি পূৰণ কৰি যাম বাকি মৌলিক সংখ্যা কিটা 7 আছে গতিকে 7 আহিলে এই গোটেইখিনি পূৰণ কৰিলে 2 টু দি পাৱাৰ 4 মানে হৈছে 16 2 * 2 * 2 * 2 আমি কৰিলে কি পাম 16 তোমালোকে কৰি চাবা ক্লাস 10 ৰ ষ্টুডেন্ট জানাই তোমালোকে 3 কিউব আমি জানো কিমান হ'ব 3 3 * 9 9 3 * 27 মানে 27 * 7 এই গোটেইখিনি পূৰণ কৰিলে আমি পাও 3024 এতিয়া আমি সত্যাপন কৰিব লাগিব গতিকে আমি কি পালো লসাগু পূৰণ গসাগু সমান দুটা সংখ্যাৰ গুণফল হয় না নহয় দেখুৱাব দিছে আমি তাৰ কাৰণে কি কৰিম গসাগু লসাগু কিমান পালো 3024 গসাগু কিমান পালো 6 সমান সংখ্যা দুটা কি দি আছে 336 চোৱা আৰু 54 * 54 কৰিম এই দুইটা পূৰণ কৰিলে তোমালোকে পাবা 18144 আৰু এই দুইটা পূৰণ কৰিলে পাবা একে 18144 গতিকে কি হয় সত্য যদি তোমালোকে ভিডিওটি ভাল পালা তেনেহলে তোমালোকে ভিডিওটি শেয়াৰ কৰিবা লগতে সাবস্ক্ৰাইব কৰিবা আৰু কিবা যদি বুজি নোপোৱা থাকে কিবা যদি বুজি পোৱা নাই তোমালোকে মোক কমেন্ট বক্সত কমেন্ট কৰিব পাৰা আশা কৰো আটাই বুজি পাইছা ধন্যবাদ